মানে মই একচুৱেলি সৰুৰ পৰা মোৰ মাহীহঁতক একচুৱেলি ঘৰতে সূতা কাটে, ঘৰতে শাল বয়। চ' সেইখিনি সৰুৰ পৰাই মই দেখি আহিছোঁ। মাহঁতৰ চানেকিখিনি মই মানে ৰাখিছিলোঁ। মৰিগাঁৱত মই ট্ৰেইনিংখিনি দিয়াই থাকোঁ। তাৰ মৰিগাঁও মহিলাখিনি বৰ্তমান মই যিখিনি গাঁৱৰ শিপিনী আছে তেওঁলোকক আমি আপগ্ৰেডেশ্যন ট্ৰেইনিং দিয়াইছোঁ অলৰেডি 30গৰাকী, আৰু নেক্সট 60গৰাকী মানে বেচ ৱাইজ থাকে, আৰু 60গৰাকী আমি নেক্সট এটা ছেশ্যনত আমি ট্ৰেইনিঙৰ কাৰণে আমি অলৰেডি এপ্লাই কৰিছোঁ। সেইটো WC উইভাৰ ছাৰ্ভিচ চেণ্টাৰৰ যোগেদি হ'ব, মানে তেওঁলোকৰ থ্ৰুদি। আৰু শিপিনীসকলে তেওঁলোকে সেই 45 দিনত পাৰ ডে 300 টকাকৈ ৱেজেছ পায়। অসমৰ মেখেলা চাদৰ পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিছে। মেঘালী দাসৰ দৰে ব্যক্তি অবিহনে সেয়া হয়তো সম্ভৱ নহ'লহেঁতেন, যিয়ে আমাৰ মেখেলা চাদৰক নেশ্যনেল প্লেটফৰ্মলৈ লৈ গৈ সকলোকে গৌৰৱান্বিত কৰিছে। আজি আমাৰ বিজনেছ নৰ্থ ইষ্টৰ সৈতে আছে সেই ব্যক্তিগৰাকী। আহক তেওঁৰ যাত্ৰা আৰু কৰ্মৰ বিষয়ে কিছু কথা পাতিম। মেঘালী বা, বিজনেছ নৰ্থ ইষ্টত আপোনাক ৱেলকাম জনাইছোঁ। আপোনাৰ জাৰ্ণিটোৰ বিষয়ে এতিয়ালৈ যিমানখিনি আপুনি কৰিছে তাৰে বিষয়ে অকণমান আমাৰ BNE ভিউৱাৰ্ছক জনাব। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকলৈ। ভাবিলোঁ যে মই কিবা এটা নিজে কৰোঁ। চ' সেই হিচাপে সূত্ৰে মই 2খন শাল প্ৰথমতে আৰম্ভণি কৰিছিলোঁ, আৰু সেই 2খন শালৰ যাত্ৰাই এতিয়া মোৰ ওচৰত 25খনৰ বেছি শাল আছে, আৰু ডাইৰেক্টলি বহুতো উইভাৰ্ছ মোৰ লগত জড়িত হৈ আছে। ইনডাইৰেক্টলি 50গৰাকী শিপিনী মোৰ লগত জড়িত হৈ আছে। আৰু আমি প্ৰথম আৰম্ভণি সময়ৰ পিছত আমি মাৰ্কেটিঙৰ কাৰণে আমি বনালেই নহ'ব, মাৰ্কেটিঙৰ কাৰণে আমি ধৰি লোৱা নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল আমি মাৰ্কেটবোৰত গভৰ্ণমেণ্টৰ থ্ৰুৱেদি বা আমি নিজেও পাৰ্চনেলি আমি এক্সিবিশ্যনবিলাক পাৰ্টিচিপেট কৰোঁ, চ' যাতে আমি প্ৰডাক্টবিলাক চেল কৰিব পাৰোঁ, বনোৱা প্ৰডাক্টখিনি। চ' সেনেকৈ কৰি আজি এইটো পৰ্যায়লৈ মই উপনীত হ'লোঁ। কিমান মানেৰে আপুনি ষ্টাৰ্ট কৰিছিল? শাল 2খন যে আৰম্ভ কৰা বুলি ক'লে, কিমানখিনি টকাৰে আপুনি আৰম্ভ কৰিছিলে? শালখিনি সেইখিনি সময়ত খুব বেছি দাম নাছিলে, তথাপিতো মানে এটা মূলধন হিচাপে আমি শালখিনি যিখিনি মিনিমাম খৰচ হয়, চ' 1 লাখমান টকামান খৰচ হৈছিলে মোৰ সেইখিনি সময়ত। তাৰপিছত আমি প্ৰথম সূতাৰে আৰম্ভ কৰিছিলোঁ, কটন কাপোৰৰে আৰম্ভ কৰিছিলোঁ। লাহে লাহে ইজনে সিজনক গম পালে, মানে এটা ফেমিলিৰ পৰা এটা ফেমিলি, মোৰ ফেমিলি চিনাকি, এক্সিবিশ্যনৰ থ্ৰুৱেদি মই বিভিন্ন গ্ৰাহকক লগ পালোঁ। তেনেকৈ কৰি এক্সপাণ্ড কৰিলোঁ। কেইদিনমান আগতে আমি গম পালোঁ যে আপুনি নেশ্যনেল হেণ্ডলুম এৱাৰ্ড পাইছে। আমাৰ এইটো প্ৰথমবাৰৰ বাবে চাগে আমাৰ অসমৰ পৰা কোনোবা এগৰাকী ইভিভিঙত এটা এৱাৰ্ড পোৱা গৈছে। তো তাৰে এক্সপিৰিয়েঞ্চটো আপুনি অকণমান জনাব নেকি? মই একচুৱেলি ইমান বছৰ কাম কৰিছোঁ যদিও এৱাৰ্ডৰ বিষয়ে ইমান একচুৱেলি জনা নাছিলোঁ। যেতিয়া মই শিপিনী সেৱা কেন্দ্ৰৰ লগত জড়িত হ'লোঁ, তেনেকৈ অলপ আৰম্ভণি হৈছিলে। তো মোৰ শিপিনী সেৱা কেন্দ্ৰৰ যোগেদি একচুৱেলি মোৰ অষ্ট্ৰেলিয়া, ছিডনী আৰু দিল্লী হাটত মই বনোৱা মুগাৰ মেখেলা চাদৰবোৰ ডিজাইনবোৰ ছাৰহঁতে খুব ভাল পায়, আৰু তেওঁলোকে সেইটো ডিছপ্লেৰ কাৰণে লৈ গৈছিলে, ক্ৰয় কৰিয়ে লৈ যায়। চ' ছাৰহঁতে ক'লে যে আপুনি ইমান ভাল প্ৰডাক্ট বনায়, চ' আপুনি কিয় এৱাৰ্ডৰ কাৰণে মানে এপ্লাই নকৰে। চ' মই সেনেকৈ আৰম্ভ কৰিলোঁ এৱাৰ্ডৰ কাৰণে। চ' এইবোৰ নিজে বনোৱা প্ৰডাক্ট মই ঘৰৰ পৰাই কৰোঁ, উজান বজাৰৰ মোৰ ঘৰতে বুটিকখন আছে মোৰ। তেনেকৈ মই যেনেকৈ 2খন শালৰ আৰম্ভ কৰি লাহে লাহে চিনাকি হৈ বহুতো মানে মোৰ এতিয়া বৰ্তমান ক্লাইণ্ট হৈ গ'ল, চবেই চিনি পায়। চ' এগৰাকীয়ে যেতিয়া লয়, তেওঁ যেতিয়া কাপোৰযোৰ পিন্ধি ভাল পায়, আৰু 10গৰাকী আহে, তেওঁ ফেমিলি মেম্বাৰবোৰ আহে, তেনেকৈ মোৰ এতিয়া বৰ্তমান ভালেই চলি আছে। মই 2010 চনৰ পৰাই কৰি আছোঁ। মেঘালী বা, আপোনাৰ পাৰ ডে বেচিছত কেইটা অৰ্ডাৰ আহি যায় বুটিকখনত? পাৰ ডে বেচিছত ক'ব গ'লে অৰ্ডাৰ থাকেই আমাৰ, ডেইলি থাকে আমাৰ, মানে ডেইলি থাকে, আৰু ডেইলি আমাৰ ক্লাইণ্ট থাকিয়ে যায়, আহে তেওঁলোকে অৰ্ডাৰ দি যায়। আৰু ব্ৰাইডেলৰ আমি বহুত ধৰণৰ অৰ্ডাৰ পাওঁ, আৰু কাষ্টমাইজ অৰ্ডাৰ হ'লে আমাৰ ৰেটটো বেলেগ ধৰণৰ হয়, আৰু ৰেডি প্ৰডাক্ট হ'লে অকণমান কমতে আমি দিওঁ। আৰু কিমানমান ৰেঞ্জৰ পৰা ষ্টাৰ্ট হয় আপোনালোকৰ মেখেলা চাদৰ? আমাৰ যিহেতু পিয়'ৰ বস্তুৰ ওপৰত বনাওঁ, আমি চিন্থেটিক ইউজ নকৰোঁৱে। আমাৰ পিয়'ৰ কটনত আমি কেঁচা পাত ব্লেণ্ড কৰোঁ, কটনত নুনি মাৰোঁ। সেইবোৰৰ ৰেঞ্জ আমাৰ 4ৰ পৰা ষ্টাৰ্টিং ৰেঞ্জ হ'ব, 4ৰ পৰা আৰম্ভণি হয়। তাৰপিছত টচৰ বনাওঁ আমি, টচৰ বাই টচৰ। পাটৰ বনাওঁ, পাটৰ ৰেঞ্জবোৰ ডিফাৰেঞ্চ হয়, কাৰণ ডিজাইনৰ ওপৰত ডিপেণ্ড কৰে। চ' পাটৰ ৰেঞ্জবিলাকো আপোনাৰ 10,000 পৰা আৰম্ভণি হয়। টচৰবিলাকো তেনেকৈ 8,500-9,000 পৰা আৰম্ভণি হয়, ডিজাইনৰ ওপৰত দেই, চব ডিজাইনৰ ওপৰত ডিপেণ্ড কৰে। আমি মুগাৰটো অলপ কষ্টলি হৈ যায়, যিহেতু মুগাৰ সূতাৰ এতিয়া প্ৰাইচ বহুত মানে হাই হৈ আছে। চ' মুগাৰ অকণমান কষ্টলি হৈ যায় মুগাৰ কাপোৰযোৰ। চ' মুগাৰ কাপোৰৰ আপুনি মানে 70লৈকে থাকে ৰেঞ্জটো। আপুনি যিহেতু উইভিং ইণ্ডাষ্ট্ৰিতে কাম কৰি আছে, আমাৰ অসমৰ উইভিং ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে কিছু কথা জনাব আমাক। আমাৰ এই হস্তশিল্পটো একচুৱেলি আমি সংৰক্ষণ কৰিব লাগে। ইয়াৰ যোগেদি এটা হস্তশিল্পৰ যোগেদি আমি এটা সমাজৰ মানে আমাৰ নিজৰ এটা স্বীকৃতি আছে, এটা পৰিচয় আছে। এই হস্তশিল্পখিনিক আমি
আমাৰ নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ যাব লাগিব এই হস্তশিল্পৰ যোগেদিয়ে একচুৱেলি আমাৰ অসমত 12 লাখ 12.5 লাখৰো বহুত শিপিনী আছে যিসকলে গাঁৱে ভূঞে আছে আৰু যিসকলে সেই সুবিধাবোৰ নাপায় গভৰ্ণমেণ্টৰ এই শিপিনীসকলে যদি তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হয় এই শিল্পটোৰ যোগেদি আৰু আমি এই শিল্পটোৰ যোগেদি আৰ্থিকভাৱে তেওঁলোকে নিজেও আত্মনিৰ্ভৰশীল হ'ব পাৰিব আৰু এখন দেশৰো উন্নতি হ'ব বুলি মই ভাবোঁ ভিউৱাৰ্ছৰ কাৰণে বহুতকেইটা স্কিমছ ওলোৱা গৈছে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক আপুনি কিবা এনেধৰণৰ স্কিমছৰ হেল্প লৈছে নেকি মই মানে আমি যেতিয়া প্ৰথম আৰম্ভণি কৰিছিলোঁ তেতিয়া আমি উদ্যম বনাইছিলোঁ GST ৰেজিষ্ট্ৰেশ্যন এইবোৰ কাগজ পত্ৰবোৰ দৰকাৰ হয় একচুৱেলি চ' আমি NSIC DIC WAC শিপিনী সেৱা কেন্দ্ৰ আমি বহুত মানে অফিচিয়েল গভৰ্ণমেণ্ট অফিচৰ লগত আমি টাই আপ হৈ থাকোঁ যাতে আমাক তেওঁলোকে সুবিধা দিয়ে বাহিৰত এক্সিবিশ্যন কৰিবলৈ চ' বাহিৰত হওক বা ইয়াতে হওক এখন মাৰ্কেট প্লেচ দিবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি জড়িত হৈ থাকোঁ শিপিনী সেৱা কেন্দ্ৰ গুৱাহাটী উইভাৰ ছাৰ্ভিচ চেণ্টাৰ তেওঁলোকৰ যোগেদি আমি বিভিন্ন ধৰণৰ প্ৰজেক্ট থাকে আৰু তেওঁলোকৰ যোগেদি আমি এটা প্ৰডিউচাৰ কোম্পানী বনাইছোঁ এই কোম্পানীৰ যোগেদি একচুৱেলি শিপিনীসকলে ডাইৰেক্টলি তেওঁলোকে বেনিফিট পাব পাৰে আৰু আমি সেই প্ৰডিউচাৰ কোম্পানীৰ যোগেদি আমি 20 গৰাকী বা 30 গৰাকী শিপিনী আমি হেণ্ডলুম তেওঁলোকে অলৰেডি যিহেতু শিপিনীসকল অলৰেডি জানে তেওঁলোকৰ স্কিল আপগ্ৰেডেশ্যনৰ প্ৰগ্ৰাম কৰোঁ আৰু সেই প্ৰগ্ৰামখিনি কৰি আমি মানে আমি তেওঁলোকক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰোঁ আৰু ট্ৰেইনিংটো হোৱাৰ পিছত মানে আমাৰ DC হেণ্ডলুমৰ থ্ৰুৱেদিয়ে হয় ট্ৰেইনিংটো হোৱাৰ পিছত তেওঁলোকক আমি শালো দিয়াৰ ব্যৱস্থা হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু এনেকুৱা ধৰণৰ বহুত সুবিধা আছে গভৰ্ণমেণ্টে বহুত ধৰণৰ সুবিধা দিয়ে যিহেতু এইবোৰ কথা এৱাৰনেছ একচুৱেলি জানিব লাগে বহুত ধৰণৰ স্কিম আছে PMGP লোন আছে লোন লৈ সুবিধা ল'ব পাৰে শিপিনীসকলে নিজে ঘৰত এখন শালো ল'ব মানে কৰি নিজে মাৰ্কেট প্লেচ দিবৰ কাৰণে বিভিন্ন মানে অফিচিয়েলি বিভিন্নটো জড়িত হৈ থাকে তাৰোপৰি এনেকুৱা আছে ওমেন এণ্টাৰপ্ৰেনাৰ এছ'চিয়েশ্যন নৰ্থ ইষ্ট ওমেন এণ্টাৰপ্ৰেনাৰ এছ'চিয়েশ্যন গুৱাহাটী এটা ডাঙৰ এটা অৰ্গেনাইজেশ্যন হয় তেওঁলোকে গোটেই মহিলাসকলক গাঁৱে ভূঞা হওক বা এণ্টাৰপ্ৰেনাৰসকলক মানে এখন মাৰ্কেট দিয়ে বছৰি দুবাৰকৈ তেওঁলোকে কৰে আৰু আমাৰ এনেকৈ সৰু সুৰা বহুত আছে যেনেকৈ চানিকি বুলি আছে এক্সিবিশ্যন হয় চ' এইবিলাক বহুত এক্সিবিশ্যন বনালেই নহ'ব প্ৰডাক্টটো আমি মানে মাৰ্কেট এটাও লাগে চ' ময়ো এনেকৈ ধৰণৰ গভৰ্ণমেণ্টৰ পৰা সুবিধা লৈছোঁ আপুনি এৰী চিল্কৰ ওপৰত বৰ্তমান কাম কৰি আছে নেচাৰেল ডাই ইউজ কৰে তাৰে আপুনি ইম্পৰ্টেঞ্চ বা কেনেধৰণৰ আপোনাৰ ডিজাইনছবোৰ কৰে অকণমান ভিউৱাৰ্ছবোৰ জনাওক মই ভাল পাওঁ প্ৰাকৃতিক ৰংবোৰ সদায় চবৰে প্ৰিয় আৰু প্ৰাকৃতিক ৰঙৰ সমাদৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত সমাদৰ বহুত আছে আৰু এৰী হ'ল আমাৰ অসমৰ প্ৰডাক্ট অসমতে আমি সূতা কাটোঁ মুগা আমাৰ GI প্ৰডাক্ট মুগাৰ আমাৰ অসমৰে অকল হয় চবতকৈ ক'বলৈ গ'লে কষ্টলি প্ৰডাক্ট হয় অসম মুগাটো চ' মই মুগা এৰীৰ ওপৰত বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ মেখেলা চাদৰ হওক শাৰী হওক ষ্টলছ হওক চ' আমি মাৰ্কেটৰ অনুযায়ী বা আমি বাহিৰত গ'লে যিটো সেইখন ষ্টেটৰ কি সমাদৰ তাৰ প্ৰয়োজন অনুসৰি আমি বস্তুবোৰ বনাওঁ আৰু প্ৰাকৃতিক ৰং মই ভাল পাওঁ এই কাৰণে কাৰণ সুবিধা অসুবিধা দুটাই আছে প্ৰাকৃতিক ৰং হ'ল ইক' ফ্ৰেণ্ডলি হয় আমাৰ স্কিনত এলাৰ্জি নন এলাৰ্জেটিক হয় বায়'ডিগ্ৰেডেবল হয় ছফ্ট হয় ডিউৰেবিলিটি বেছি থাকে চ' মই সেইকাৰণে এৰী মুগাৰ ওপৰত কাম কৰি ভাল পাওঁ নেচাৰেল ডাইখিনিৰ ওপৰত মেখেলা চাদৰৰ উপৰিও সেই কাপোৰখনৰ যোনটো চিল্ক আমি ইউজ কৰোঁ সেইটো আৰু কিবা মডাৰ্ণ টাচ এটা দিব পৰা যায় নেকি যিহেতু আমাৰ জাষ্ট চিল্কটোৱে প্ৰমোট হ'ব লাগে মই মুগাৰ মুগা বা এৰীৰ কাম কৰোঁ বেছি চ' মুগাত আমি নেচাৰেল ডাই এৰী দি কৰোঁ মানে ডিজাইনিং ৱাৰ্ডখিনি আমি নেচাৰেল ডাই এৰী ইউজ কৰোঁ আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত আমি কেনেকৈ মুগা বা এৰীখিনিক নতুনতাৰে আমি কেনেকৈ মাৰ্কেটখনৰ প্লেচ ল'ব লাগিব চ' আমাৰ মেখেলা চাদৰ সমাদৰ বহুত বাঢ়িছে এতিয়া কিন্তু সেই মেখেলা চাদৰে বুলি নহয় আমি হোম ফাৰ্নিচিঙৰ হওক বা ডিজাইন পিচ হওক বা আমি ৱাল হেঙাৰ হওক আমি তাক আমাৰ মাৰ্কেটৰ প্ৰয়োজন অনুসৰি সেইখিনিক আমি ধৰি লোৱা নতুনত্ব দি আমি বনাই ল'ব লাগিব তেতিয়াহে যাতে আমাৰ সেই সমাদৰখিনি আমাৰ চিল্কৰ সেই সমাদৰটো আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটলৈ আমি লৈ যাব পাৰোঁ মহিলাসকল যিসকল ঘৰত থাকে তেওঁলোকৰ কাৰণে আপোনালোকে শাল পাতি দিছে তো তেনেধৰণৰ ঘৰ মানে কেই ঘৰ আছে মানে আৰু ক'ত আপুনি তেনেকুৱা পদক্ষেপ লৈছে মই মোৰ চন্দ্ৰপুৰত আছে নলবাৰীত আছে নলবাৰীত 2-3খন জেগাত আছে মৰিগাঁৱত আছে মৰিগাঁৱত যিসকলে ট্ৰেইনিং লৈছে তেওঁলোকৰ আধা মোৰ ওচৰত কাম কৰে আৰু কিছুমানে আমি ঘৰতে এতিয়া দিয়াৰ ব্যৱস্থা কৰি আছোঁ এখন শাল পাতাৰ বাবে কিমানমান খৰচা পৰি যায়
এখন শালত আপোনাৰ আজিকালি এতিয়া বৰ্তমান আপোনাৰ 50-60 হাজাৰ টকা মিনিমাম লাগে সূতাখিনি এক্সট্ৰা লাগে আৰু আমাৰ শালখিনি কি হয় আমাৰ সৰু সৰু বস্তু জেকাৰ্ড মেচিন লাগে আজিকালি আপোনাৰ এই ব্যৱসায়টোৰ পৰা আপুনি কি ধৰণৰ মানে এডভান্টেজ পাইছে কি ধৰণৰ মানে প্ৰফিট পাইছে এইটো ব্যৱসায়ৰ যোগেদি মই এতিয়া মোৰ 50গৰাকী শিপিনী মোৰ লগত জড়িত আছে 50খন ঘৰ চলি আছে সেইটো মোৰ বাবে খুব আনন্দৰ বিষয় যে মই আজি নিজে এইটো কৰ্মৰ যোগেদি মই 50টা ফেমিলি চলাব পাৰিছোঁ তেওঁলোকে চলি আছে আপোনাৰ ফিউচাৰ প্লেনছ কি বুটিকটো লৈ পিনে আপোনাৰ ব্যৱসায়টো লৈ পিনে আপোনাৰ মানে মেখেলা চাদৰ যোনটো কলা সংস্কৃতি যোনটো ডিজাইন আপুনি আগবঢ়াই লৈ যাব খুজিছে মোৰ নেক্সট সপোনটো হ'ল যে মই আমাৰ যিখিনি গাঁৱে ভূঞে থকা শিপিনী শিকিলিসকলক তেওঁলোকক আমি গভৰ্ণমেণ্টৰ যোগেদি আমি তেওঁলোকক আপগ্ৰেডেশ্যন ট্ৰেইনিং দিয়াই তেওঁলোকক আমি মাৰ্কেট প্লেচ দিয়াৰ চেষ্টা কৰিম আৰু সেইটোলৈ মই অলৰেডি মোৰ প্লেনিং আছে অলৰেডি মোৰ 30গৰাকী অলৰেডি আমি শিপিনীক ট্ৰেইনিং দিয়ালোঁ আৰু আমাৰ 60গৰাকী শিপিনী আৰু আছে তেওঁলোকে ট্ৰেইনিং ল'ব ট্ৰেইনিং লোৱাৰ পিছত আমি তেওঁলোকৰ সেই প্ৰডাক্টবিলাক আমি কেনেকৈ মাৰ্কেটত লৈ যাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই হস্তশিল্পক একচুৱেলি আমি আন্তঃৰাষ্ট্ৰীয় মৰ্যাদালৈ লৈ যাবলৈ আমাৰ এই শিপিনীসকলক আমি আপগ্ৰেডেশ্যন কৰি তেওঁলোকক আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব নিজেও হ'ব পাৰিব লগতে এখন দেশৰো উন্নতি হ'ব বুলি ভাবোঁ এই শিল্পটোৰ জগতে আৰু আমি এই শিল্পটোক আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটলৈ লৈ গৈ আমি আমাৰ দেশৰ গৌৰৱ আগবঢ়াব পাৰিম বুলি ভাবোঁ